নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আমি ডিছকাছ কৰিছোঁ যে BTC এৰিয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিছুমান ভেকেঞ্চি ওলাইছে আৰু ভেকেঞ্চি ফৰেষ্ট গাৰ্ডৰ 330টা আছে আৰু ফৰেষ্টাৰৰ 84টা ভেকেঞ্চি আছে। তো এই ক্ষেত্ৰত এটা এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব আপোনালোকৰ, মানে আপোনালোকে আবেদন কৰাৰ সময়ত এই ফৰ্মটো ফিল আপ কৰি আপোনালোকে এইটো ইয়াতে আপোনালোকে সকলোখিনি তথ্য দিব লাগিব। তাৰ কাৰণে আজি মই এই এপ্লিকেশ্যন ফৰ্মটো লৈ আহিছোঁ আৰু মই আজি আপোনালোকক ক'ম যে এই ফৰ্মটো আপোনালোকে কিদৰে ফিল আপ কৰিব, আপোনালোকে যাতে ভুল নকৰে তাৰ কাৰণে আজি এই ভিডিঅ'টো অনা হৈছে। আপোনালোকে এই ফৰ্মখন অতি সহজেই যি BTC ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৱেবছাইট আছিল তাতে কিন্তু পাই যাব আৰু মই মোৰ ডিছক্ৰিপশ্যনত এইটো ফৰ্ম আপলোড কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে এই ফৰ্মটো ইয়াতে চাব পাৰিব। আপোনালোকে প্ৰথমে দিয়া আছে পোষ্ট এপ্লাই ফৰ, আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব। দুটা পোষ্ট আছিল, ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড। আপোনালোকে যদি ফৰেষ্ট গাৰ্ড এপ্লাই কৰে তেনেহ'লে ধুনীয়াকৈ ইয়াতে যি বক্স আছে এই বক্সত লিখিব, আপোনালোকে ধুনীয়াকৈ ইয়াতে ফৰেষ্ট গাৰ্ড লিখিব, যাতে ফৰেষ্ট গাৰ্ড লিখোঁতে আপোনালোকে যাতে ভুল নকৰে। আৰু আপোনালোকে যদি ভুল কৰে তেনেহ'লে কিন্তু আপোনালোকৰ স্পেলিং যদি ভুল হয় তেনেহ'লে কিন্তু আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হোৱাৰ চান্স থাকিব। ঠিক আছে, আপোনালোকে ধুনীয়াকৈ লিখিব, কেপিটেল লেটাৰত লিখিব যাতে বুজিবলৈ সুবিধা হয়। তাৰপিছত নেম অফ দ্য ডিপাৰ্টমেণ্ট লিখিব। ডিপাৰ্টমেণ্ট কি লিখিব জানে আপোনালোকে লিখিব যে BTC ফৰেষ্ট ডিপাৰ্টমেণ্ট এনেকুৱা লিখিব। ঠিক আছে, নেম অফ দ্য ডিপাৰ্টমেণ্ট মানে BTC ফৰেষ্ট ডিপাৰ্টমেণ্ট লিখিব। 3 নম্বৰত আছে নেম ইন ব্লক লেটাৰ, আপোনালোকৰ নামটো লিখিব ধুনীয়াকৈ, চব কেপিটেলত লিখিব। এই বক্সসমূহত ধুনীয়াকৈ আপোনালোকৰ নামখিনি দিব। ফাদাৰ্ছ বা হাজবেণ্ডৰ নামখিনি ইয়াতে ধুনীয়াকৈ আপোনালোকে বহুৱাই দিব। তাৰপিছত এড্ৰেছ বিচাৰিছে, এড্ৰেছ আপোনালোকে দিব। আপুনি প্ৰথমে পাৰ্মানেণ্ট আছে, তাৰপৰা প্ৰেজেণ্ট আছে। আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ যিটো আছে দিব, ভিলেজ দিব, পোষ্ট অফিচ দিব, পুলিচ ষ্টেচন দিব, ডিষ্ট্ৰিক্ট দিব, পিন নম্বৰ দিব, এইবিলাক ভালকৈ দিব, ষ্টেটৰ নামখিনি দিব। আৰু আপোনালোকৰ যদি পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম হয় তেনেহ'লে আপোনালোকে ইয়াতে ডু নিলিখিব। বহুতে লিখে যে ডু মানে ছেম, এইটো নিলিখিব। ইয়াতে আপোনালোকে কিন্তু ছেম যিটো এড্ৰেছ হয় আপোনালোকে লিখিব ইয়াতে। ঠিক আছে, কাৰণ এইটো এটা এপ্লিকেশ্যন ফৰ্ম হয় আৰু বক্স ৱাইজ দিয়াৰ কাৰণে ইয়াতে আপোনালোকে ডু লিখিব নোৱাৰে। ঠিক আছে, ইয়াতে আপোনালোকে লিখিব, ইয়াতে যি লিখে আৰু প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট ছেম হ'লে ইয়াতেও ছেম লিখিব। ঠিক আছে, এতিয়া চাওক আপোনালোকৰ ডেট অফ বাৰ্থটো দিব ইয়াতে কিমান। প্ৰথমে আপোনালোকে ইয়াতে তাৰিখ দিব, তাৰপিছত মান্থ দিব, তাৰপিছত ইয়াৰ দিব। যদি আপোনালোকে 1 জানুৱাৰী 1995 যদি জন্ম লৈছে তেনেহ'লে আপোনালোকে ইয়াতে 01/01/1995 দিব, 01/01/1995। আৰু কমিউনিটি দিব আপোনালোকে কোনটো কমিউনিটিৰ কমিউনিটি মানে সম্প্ৰদায়, আপোনালোকে কোনটো সম্প্ৰদায়ৰ পৰা বিলং কৰে। আপোনালোকে বেংগলী, এছামিছ, ৰাজবংশী বা বড়ো যিটো হয় আপোনালোকে ইয়াতে দিব। তাৰপিছত দিব আপোনালোকে ইয়াতে মেৰিটিয়েল ষ্টেটাছ দিব, মেৰিট আনমেৰিট দিব। আপোনালোকে যদি মেৰিট হয় মেৰিট দিব, যদি আনমেৰিট হয় তেনেহ'লে আপোনালোকে ইয়াতে আনমেৰিট দিব। আপোনালোকে ছেক্সটো দিব, মেল, ল'ৰা হ'লে এমত ক্লিক কৰিব আৰু এপ হ'লে ছোৱালী হ'লে এপত দিব, এনেকুৱা। ঠিক আছে, কাষ্ট কি হয় আপোনালোকে SC ST OBC, যি মানে জেনেৰেল, SC চিডিউল কাষ্ট, ST OBC আদাৰ্ছ। আপোনালোকৰ যি কাষ্ট হয়, ছাপ'জ আপোনালোকে যদি SC হয় তেনেহ'লে আপোনালোকে ইয়াতে SC এনেকৈ ক্লিক কৰিব। আপোনালোকৰ ৰিলিজন কি হয়, হিন্দু, খ্ৰীষ্টান, মুছলিম যিটো হয় এইটো আপোনালোকে ইয়াতে বহুৱাব, ইছলাম যিটো হয় আপোনালোকে ইয়াতে বহুৱাব। তাৰপিছত কি কৈছে, ফিজিকেলি হেণ্ডিকেপ, আপোনালোকে যদি হেণ্ডিকেপৰ ভিতৰত পৰে তেনেহ'লে আপোনালোকে ইয়াতে Y এনেকুৱা ক্লিক কৰিব, আৰু যদি নহয় তেনেহ'লে আপোনালোকে ইয়াতে N এনেকুৱা ক্লিক কৰিব, এনেকুৱা টিক মাৰ্ক দিব এটা। ঠিক আছে, আৰু কি কৈছে ইয়াতে প্ৰেজেণ্ট অকুপেশ্যন ইপিনি, আপোনালোকে কিবা যদি বৰ্তমান ব্যৱসায় কিবা কৰি আছে যদি তেনেহ'লে আপোনালোকে ইয়াতে লিখিব। সচৰাচৰ ইয়াতে আপোনালোকে ষ্টুডেণ্ট বুলি লিখিব। ঠিক আছে, বৰ্তমান আমি ষ্টুডেণ্ট হৈ আছোঁ। তাৰপিছত ইয়াতে দিছে আপোনালোকে যিটো ট্ৰেজাৰী চালান ল'ব বা IPO ল'ব। ঠিক আছে, আৰু আপোনালোকে কৈছে ট্ৰেজাৰী চালানখন কোকৰাঝাৰৰ পৰা ল'ব লাগিব, নহ'লে নহ'ব। ইয়াৰ ডেটটো দিব, প্লেচটো দিব। ঠিক আছে, তাৰপিছত কি দিবলৈ কৈছে, আপোনালোকৰ কোৱালিফিকেশ্যনবিলাক দিব গৈছে ইয়াতে। আপোনালোকে যি কোৱালিফিকেশ্যন আছে আপোনালোকে প্ৰথমে HSLC দিব,
ছাবজেক্টবিলাক ইয়াতে নাম দিব, ইংলিছ এছামিজ যি ছাবজেক্ট আছে আপোনালোকৰ এইখিনি দিব। ব'ৰ্ড ইউনিভাৰ্চিটিৰ নাম দিব, সেৱা বা কি হয় এইটো দিব। পাৰ্চেণ্টেজ কিমান পাইছিল এইটো দিব, কিমান ইয়াৰত আপোনালোকে পাছ কৰিছে এইটো দিব, আৰু ডিভিজন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কোনটো হয় এইটো দিব। তাৰপিছত HSLCৰ পৰা আপোনালোকে HS দিব, ইয়াতে HS দিব, HSৰ ছাবজেক্টখিনি ইয়াতে দিব, ব'ৰ্ড ইউনিভাৰ্চিটিৰ নামখিনি দিব, পাৰ্চেণ্টেজ কিমান হয় পাইছিলে এইটো দিব, কোন ইয়াৰত পাছ কৰিছে এইটো দিব, আৰু ডিভিজনটো দিব। HSৰ পিছত আপোনালোকে গ্ৰেজুৱেশ্যনটো দিব, BA BSc BCom এইটো দিব, ছাবজেক্ট কি লৈছিল আপোনালোকে এইটো দিব, ব'ৰ্ড ইউনিভাৰ্চিটিৰ নাম দিব, পাৰ্চেণ্টেজ বহুৱাব, আৰু কোন ইয়াৰত পাছ কৰিছে। তাৰপিছত যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে, মাষ্টাৰ ডিগ্ৰী ইয়াতে বহুৱাব, কি ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰিছে এইটো দিব, ব'ৰ্ড ইউনিভাৰ্চিটিৰ নাম দিব, পাৰ্চেণ্টেজ কিমান পাইছে এইটো দিব, কোন ইয়াৰত আপোনালোকে পাছ কৰিছে, আৰু ডিভিজন কি পাইছে এইটো দিব। আৰু যদি আপোনালোকৰ অইন কিবা ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে ফিল আপ কৰিব। এইখিনি দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ নামটো লিখিব। আই মানে নিজকে কোৱা হৈছে, আই ইমুক ডু হেয়াৰ বাই ডিক্লেয়াৰ এণ্ড ষ্টেট ডেট অল দ্য ইনফৰমেশ্যন ডিটেইলছ ফাৰ্নিশ্ড এবভ আৰ কাৰেক্ট এণ্ড ট্ৰু টু দ্য বেষ্ট অফ মাই নলেজ এণ্ড বিলিভ এইখিনি ইয়াতে লিখিব। তাৰপিছত ইয়াতে আপোনালোকে ছিগনেচাৰ কৰিব, আৰু ইয়াতে মোবাইল নম্বৰ দিব দিছে, মোবাইল নম্বৰ দিব, আৰু আপোনালোকে কোন ডেটত ছাবমিট কৰিছে এই ডেটটো ইয়াতে বহুৱাব, যেতিয়া ছাবমিট কৰিব সেইটো ডেট ইয়াতে বহুৱাব, যিদিন। আৰু আপোনালোকে কি ডকুমেণ্ট দিব, ইয়াতে কি ডকুমেণ্ট বিচাৰিছে চাওক, কপি অফ ডকুমেণ্ট এটেচ এজ প্ৰুফ, আৰু যিটো ডকুমেণ্ট আপোনালোকে এই ফৰ্মৰ লগত আপোনালোকে পিন আপ কৰি দিব লাগিব। আপোনালোকে এজ চাৰ্টিফিকেট দিব, এজ চাৰ্টিফিকেট বলতে বিশেষকৈ যিটো আমি মেট্ৰিকৰ এডমিটটো বুজোঁ এইটো দিব আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব, যদি আপোনালোকে কাষ্ট চাৰ্টিফিকেট হয়। আপোনালোকে BTC এৰিয়া ৰেচিডেঞ্চ চাৰ্টিফিকেট দিব, মানে ইয়াতে আপোনালোকে VCDCৰ চাৰ্টিফিকেট দিব পাৰে। আৰু আপোনালোকে যদি ফিজিকেলি হেণ্ডিকেপ হয় তেনেহ'লে এইটো চাৰ্টিফিকেট দিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে সেইটো দিব আপোনালোকে, মেট্ৰিকৰ পৰা দিব, এইটো মেট্ৰিকৰ এডমিট দিব, মাৰ্কশ্বিট দিব, আৰু চাৰ্টিফিকেট দিব, HSৰ মাৰ্কশ্বিট দিব, চাৰ্টিফিকেট দিব, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব, ট্ৰেজাৰী চালান দিব, এইটো যিটো ট্ৰেজাৰী চালান আপোনালোকে বা আইপো যিটো লৈছে আপোনালোকে এইটো দিব, আৰু আপোনালোকে এইটো অৰিজিনেলটো দিব, আপোনালোকে জেৰক্স কৰি এইটো নিদিব, কিন্তু আপোনালোকে এটা জেৰক্স কৰি ৰাখিবলৈ চেষ্টা কৰিব প্ৰুফ হিচাপত। আৰু দুটা পাছপৰ্ট ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো দিব, আৰু ফটো ইয়াতে ছাপ'জ ফটো আপোনালোকে ইয়াতে পেষ্ট কৰিব, আৰু ফটো পেষ্ট কৰাৰ পিছত আপোনালোকৰ নাম যিটো হয় ইয়াতে, ইয়াৰ পৰাই আপোনালোকে ইয়ালৈকে নামটো লিখিবলৈ চেষ্টা কৰিব ফটোৰ ওপৰেদি, আৰু চাব আপোনালোকৰ মুখৰ যাতে চাইন নপৰে, ঠিক আছে। ইয়াতে ফটো দিব, নাম তেনেকুৱা লিখিব, ইয়াতে ইয়াৰ পৰা ষ্টাৰ্ট কৰি ক্ৰছ চাইন কৰিব, ঠিক আছে। আৰু এটা ফটো আপোনালোকে ইয়াতে পিন আপ কৰি দিব, দুটা ফটো দিব দিছে, ঠিক আছে। আৰু 5 rupees পোষ্টাল ষ্টেম্প এটা দিব, মানে আপোনালোকে ইনভলভ এটা ভিতৰত দিব, আৰু ইনভলভত আপোনালোকে 5 টকাৰ এটা ষ্টেম্প লগাব, ঠিক আছে। যদি আপোনালোকে বিচাৰে এইখিনি ভিডিঅ' মই নেক্সটত লৈ আহিম, আৰু আপোনালোকে যি আদাৰ্ছ ডকুমেণ্ট কিবা আছে সেইখিনি আপোনালোকে দিবলৈ চেষ্টা কৰিব। আৰু ইয়াতে আপোনালোকে একো কৰিব নালাগে, ইয়াতে অফিচ ইউজ অনলি লিখা আছে, এইটো অফিচৰ কাম হ'ব। তো এইখিনি আপোনালোকে বহুৱাবলৈ চেষ্টা কৰিব, আপোনালোকে যাতে ভুল নকৰে। এটা স্পেলিং মিষ্টেক কৰিলে কিন্তু আপোনালোকৰ ফৰ্ম ৰিজেক্ট হোৱাৰ মেক্সিমাম চান্স থাকিব। তো এইটো কিন্তু এটা ভাল চান্স আহিছে। ফৰেষ্ট গাৰ্ডত 330টা ভেকেঞ্চি আছে, 330টা ভেকেঞ্চি কিন্তু কম নহয়, BTC অকল 5টা ডিষ্ট্ৰিক্টৰ কাৰণে। তো এয়া মই ভাবোঁ সুবৰ্ণ সুযোগ, য'ত 26 কিলোমিটাৰ থাকিব, 4 ঘণ্টাত আপোনালোকে এইটো 26 কিলোমিটাৰ যাব লাগিব, ৱাকিং মানে খোজকাঢ়ি, আৰু ছোৱালীৰ কাৰণে 16 কিলোমিটাৰ 4 আৱাৰ্ছৰ কাৰণে, ঠিক আছে। এইটো আপোনালোকে সহজতে পাব। তো আশা কৰোঁ আপোনালোকে সেইখিনি বুজিব পাৰিছে ভালদৰে। আৰু আপোনালোকৰ যদি কিবা অসুবিধা থাকে তেনেহ'লে আপোনালোকে কমেণ্টত সুধিব, মই ইয়াৰ এনচাৰ দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আপোনালোকে যদি ভিডিঅ'টো চাইছে, ভাল পাইছে, লাইক দিব, আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিব। তেনেহ'লে ধন্যবাদ, ভিডিঅ'টো মই ইমানেই সমাপ্ত কৰিলোঁ।